জান ঘুমি থাকা ওই জান সপোনতে ওই জান আমাৰ দেখা ওই যাম আমাৰ ঘৰলৈ ওখ পৰ্বত হিমালয় মৰম লাগে তোমালৈ ঐ জান লৈ যাম আমাৰ ঘৰলৈ লৈ আহিছো কেমেৰা লৈ লম চেহেৰা তুলিনো লম চেহেৰা দৰ্জা মুখত ওলমাই থম বতাহতে হালিব মিচিকিয়াই হাঁহিব মৰমতৈ এচুমা খাম কেমেৰা লৈ যাম তোমাৰ চেহেৰা দৰ্জা মুখত ওলমাই থম বতাহতে হালিব মিচিকিয়াই হাঁহিব মৰমতে এচুমা খাম মৰমতে এচুমা খাম কলৈ যাবা ভুটিয়া দেখলৈ মোৰ চাকৰিটো খেদিলে পাণ্ডৈ কলৈ যাবা ভুটিয়া দেখলৈ নাম তাইৰ কপিলি এজনী ছোৱালী পালো নাম তাইৰ লগতে কথা পাতি থাকোতে বৰ বাবুৱে মোৰ চাকৰিটো খেদিলে কাপোৰ ধুই আছিলা মাজনী চিৰিপ কৰি কাপোৰ ধুই আছিলা মাজনী তুৱেনো পানী পৰা দিবা নেকি আচ্ছা গৰু বিহুৰ দিনাখনো আমি আজি আমি কৰ্তব্য খাতিৰত কাজিৰঙাত থকা অৱস্থাত নিজৰ কৰ্তব্য এৰি যাব পৰা নাই এইফালে চৰকাৰী দায়বদ্ধতা সিফালে বিহু বুলি আজি গৰু বিহুৰ দিনাখন ঘৰলৈ মনত পৰিছে তাকে মনৰ অলপ দুখ বেদনা পাহৰি পেলাই আমি আহি আজি গছতলত অকণমান ফূৰ্তি কৰোঁ বুলি বিহু মাৰি আছোঁ মনত পৰিছে ঘৰলৈ মনত পৰিছে বিহু বুলি ক'লেতো অসমীয়াৰ বাপতিসাহোন বহাগ বিহু আৰু সেইটো সকলোৰে মনত পৰাটো স্বাভাৱিক আমাৰো মনত পৰিছে কিন্তু উপায় নাই কৰ্তব্য খাতিৰত কাজিৰঙাৰ ৰক্ষণাবেক্ষণৰ খাতিৰত আমি কৰ্তব্যত নিয়োজিত হৈ থাকিবলগীয়া হৈছে পোনপ্ৰথমে মই আপোনালোকৰ মাধ্যমেৰে সমূহ অসমবাসীলৈকে অসমীয়া ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিশেষকৈ কিনো কওঁ বিহুৰ দিনাখনো ঘৰৰ পৰা আঁতৰি থাকিব লগা হৈছে খুব এটা দুখ লাগে আচলতে ঘৰলৈ মনত পৰে আজিৰ দিনটোত কেনেদৰে কি কৰিছিলোঁ তথাপিও যিহেতু আমি দায়িত্বত আছোঁ দায়িত্ব পালন কৰিব লাগিব আমি এনেদৰে সকলোৱে বাগৰি অঞ্চলৰ আচলতে বিষয়াসকলে লগ লাগি আমি সকলোৱে লগ লাগি এনেদৰে বিহু পালন কৰিছোঁ কি ক'ব বিচাৰিব কেনেকুৱা লাগিছে আজি বিহুৰ দিনটোত ঘৰ যাব পৰা নাই কিন্তু ইয়াতে উদ্যানৰ ভিতৰতে বিহু মাৰিছে বহুত ভাল লাগিছে এনেদৰে আমি ঘৰখনৰ পৰা আঁতৰি আছোঁ যদিও ইয়াতে চবে একেলগ হৈ পেলাই বিহু মাৰি আছোঁ বহুত ভাল লাগিছে মনত পৰিছে নে বহুত মনত পৰিছে কি ক'ব বিচাৰিব কেনেকুৱা অনুভৱ কি ক'ব মানে এনে বেয়া লাগিছে আপোনাৰ প্ৰথমবাৰ মানে ঘৰৰ পৰা আঁতৰি এনেকৈ বিহু
মানে পাতিবলগীয়া হৈছে যিহেতুকে এতিয়া আমি এটা বান্ধোনত পৰিছোঁ গতিকে এইখনেই আমাৰ মানে ঘৰ আৰু বান্ধোনত পৰিছোঁ ইয়াতে এনেকৈ আৰু ইয়াতে পালন কৰিছোঁ ভালেই লাগিছে